গীত গাবলৈ মুম্বাইৰ ষ্টুডিঅ'ত হাজিৰ বলিউডৰ কণ্ঠশিল্পী মহালক্ষ্মী আয়াৰ। কিন্তু তেতিয়ালৈকে জুবিন গাৰ্গে লিখাই নাছিল গীতৰ কলি। তাৰ পাছ মুহূৰ্ততেই কেনেদৰে লিখিছিল ৰং এলবামৰ সেই বিখ্যাত গীতটি। আৰু মানে 8টা গান আছিলে এইটো এলবামত, এটা গান লিখা নহ'লগৈ। আমি বম্বে পালোগৈ, বম্বে ডাবিং হ'ল। ডাবিং হলত কি হ'ল, মহালক্ষ্মী আহি গ'ল, মহালক্ষ্মী আয়াৰ সেইটো হেৰিত মহালক্ষ্মীয়েও গাইছিলে। তাৰ মহালক্ষ্মী আহি গ'লত ৰেকৰ্ডিষ্ট আছিলে আমাৰ প্ৰসিদ্ধ ৰেকৰ্ডিষ্ট যতীন শৰ্মা। জুবিন এই মহালক্ষ্মী আহিল নহয়, মহালক্ষ্মী গানটো ৰেডি আছে নাই? নাই নহয় ৰেডি। লগালগ কি কৰিলে, এই ষ্টুডিঅ'তে কিবা এনেকুৱা টিচু পেপাৰ নিচিনা কাগজ এখনত মহালক্ষ্মীয়ে গাবলগীয়া ফিমেল যিটো পাৰ্ট মুহূৰ্ততে মহালক্ষ্মীক পাৰ্টকেইটা লিখি পেলাই মহালক্ষ্মীক গোৱাই ল'লে। বহুত ধৰণৰ মানে সৃষ্টিক মই হেৰিটো কৰিছোঁ, মানে ফিমেল ভইচখিনি আগতে লিখি দিছে, কিন্তু গানটো পিছত বাকীখিনি মেলখিনি পিছত লিখিছে। মানে ঐশ্বৰিক। আৰু মই ভাবোঁ যে মই ভগৱানৰ লগতে অত বছৰ আছিলোঁ বুলি ভাবোঁ। আৰু ইমান এজন মহান দেৱতুল্য ভগৱানৰ লগত যে মই অতদিন যে থাকিব পাৰিছিলোঁ তেওঁৰ সান্নিধ্যত। এক অদ্ভুত সৃজনীশীল শক্তিৰ অধিকাৰী আছিল জুবিন গাৰ্গ। মুম্বাইৰ ষ্টুডিঅ'লৈ ৰেলেৰে কৰা এক যাত্ৰাৰ স্মৃতিৰে বুজালে বন্ধু ঋতুৰাজ বৰবৰাই। ক'লে ৰং এলবামৰ গীত ৰচনাৰ আঁৰৰ বহু নজনা কথা। ৰং কেছেটটোৰ স্বত্বাধিকাৰী এনকে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী তেওঁ গুচি গ'ল ফ্লাইটত। দেৱই মোক কৈ থৈ গ'ল, আমি ট্ৰেইনত গৈছোঁ দাদৰ এক্সপ্ৰেছত। দেৱই মোক দায়িত্ব দিলে যে ঋতু চাবা, এই গান কিন্তু এটাও লিখা নাই, কিন্তু তুমি কিন্তু দায়িত্বটো দিলোঁ গানকেইটা কমপ্লিট কৰি থ'বা এই যাওঁতে ট্ৰেইনত, আৰু গৈ পাই আমাৰ ডাবিং আছে। ষ্টুডিঅ' বুক আছিলে যশোৱাইন ষ্টুডিঅ' ৰাজু সিঙৰ। সকলো আমি দেখোন পামগৈ কাইলৈ পৰহিলৈ আমি বম্বে, তো ষ্টুডিঅ' বুকিং হৈ আছে, গান লিখ। এতিয়া নিলিখোঁ। ৰাতিপুৱা খুব দোকমোকালিতে ট্ৰেইনখন গৈ আছে, আৰু খিৰিকীখন দি চালে বাহিৰত এটা সেউজীয়া পৰিৱেশ। তাৰপিছতে মোক ক'লে পেটটো উলিয়াই দিয়ে মই। তেতিয়া বাহিৰলৈ চাই লিখিলে সেউজীয়া মন, সেউজীয়া প্ৰাণ, এনেকৈ কণ্টিনিউ 3টামান গান লিখি পেলাই মোক ক'লে এইকেইটা থ। সেইদিনাখন তেনেকৈ গ'ল। নেক্সট ডে আকৌ লিখি পেলালে বাকীকেইটা। ৰহস্যময় আছিল জুবিন গাৰ্গ। বছৰ বছৰ ধৰি লগত থকা বন্ধুৱেও ভেদ কৰিব পৰা নাছিল জুবিনৰ ৰহস্য। আমাৰ ঘৰতে পুখুৰীত সাঁতুৰি নাদুৰি অদ্ভুত কিছুমান কাম কৰিছিলে, যিবোৰ কথা মানে আপুনি কেতিয়াবা সুধা ভৰিয়ে যায়। মই কওঁতে সুধা ভৰি আহিল যে নহয়, সদায় দেখোন জোতা চেণ্ডেল পিন্ধিয়ে থাকোঁ, কেতিয়াবা মানুহ এনেকৈও থাকিব লাগে। লোনা লৈ যায়, চাইকেল লৈ যায়, মানে এটা অদ্ভুত কেৰেক্টাৰ। তাক বুজি পাবলৈ বহুত সহজ নাছিলে। মানে একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিলে, মানে একদম কেঁচুৱা ল'ৰা ছোৱালী যিবোৰ কাৰোবাৰ তেনেকুৱা, কেতিয়াবা তাতকৈ আকৌ বহুত মেচিয়ৰ্ড কথা কয়। আৰু এটা কথা খুব আচৰিত লাগিছিলে, জুবিন কিন্তু জ্ঞানৰ ভাণ্ডাৰ আছিলে। আপুনি ফুটবলৰ কথা পাতক, সমস্তখিনি ক'ব। কিবা আপুনি অসুখৰ কথা কওক, সেই অসুখটোৰ বিষয়ে কেলে হয়, কি খাব লাগে, কি সেইবোৰ জানে প্ৰতিটো কথা। মানে একদম গুগলত আপুনি যেনেকৈ এটা বস্তুৰ বিষয় আপুনি কৈ দিলে যেনেকৈ গুগলে উত্তৰ দিয়ে, ঠিক জুবিন এনেকুৱা আছিলে। ক্ৰমান্বয়ে দূৰত্ব বৃদ্ধি পোৱা পুৰণি বন্ধুক বিচাৰি ব্যাকুল হৈছিল জুবিন। বহু মানুহৰ মাজত থাকিও পুৰণি বন্ধুক নাপাই অকলশৰীয়া অনুভৱ কৰিছিল জুবিনে। আত্মজীৱনী লিখাৰ পৰিকল্পনা আছিল জুবিনৰ। প্ৰকৃতিক ভাল পোৱাৰ বাবেই কেনেদৰে জুবিনৰ আত্মীয়ৰ সৈতে হৈছিল সংঘাত। জুবিনৰ মোমায়েকৰ ঘৰলৈ যায়, সি আকৌ পৰিয়ালৰ মানুহবিলাকৰ ঘৰত সি দিনততো যাব নোৱাৰে, সদায় ৰাতিয়ে সোমায়। মোমায়েকৰ ঘৰ চোতালখনৰ মাজতে এজোপা আমলখি গছ আছিলে। আমলখিজোপা বহুত ডাঙৰ নহয়, কিন্তু বহুত পুৰণা। আমি সৰুৰ পৰা দেখাই সেইজোপা গছ। মোমায়েকহঁতৰ এই গাড়ী ওলোৱা সময়ত অকণ অসুবিধা হয় কাৰণে গছজোপা কাটি পেলালে। জুবিন গৈ চোতালত যেতিয়া গছজোপা নেদেখিল, প্ৰচণ্ড কাজিয়া মোমায়েকহঁতৰ লগত। 2 বছৰমান মোমায়েকৰ ঘৰলৈ নোযোৱাকৈ আছিল। ক্ষোভটো এটাই, গছজোপা কিয় কাটিল। গছক ভাল পোৱা, মানে মই সেইটোকে অলপ দেৰি আগতে কৈছোঁ, মানে যিখিনি কথা সি কৈ গৈছিলে, এই কামখিনি যদি আমি ধুনীয়াকৈ কৰি থাকিব পাৰোঁ, আমাৰ নতুন প্ৰজন্মখিনিয়ে অসমখন বৰ ধুনীয়া হ'ব। এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী জুবিনক বিদায় দিব পৰা নাই কোনেও। জুবিনৰ আদৰ্শ দৰ্শন অনুসৰণ কৰি
আমাৰ মাজত জীয়াই ৰাখিব বুলি মন্তব্য। মৃত্যুৰ 38 দিনৰ অন্তত জুবিনক শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক ঋতুৰাজ বৰবৰা। সোণাপুৰৰ জুবিন ক্ষেত্ৰত একেই পৰিৱেশ। বিদ্যালয়ৰ শিক্ষাৰ্থী, গাঁও, নগৰ, চহৰৰ পৰা অহা অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰত। জুবিনৰ গীত, নাম প্ৰসংগৰে জুবিন ক্ষেত্ৰত এক সুকীয়া পৰিৱেশ। সোণাপুৰৰ পৰা কমল কৃষ্ণ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।